ইমান ধুনীয়া লাগিছে ফুলখিনি। ফুলটো সৰু তথাপিতো ইয়াৰ মানে ইয়াতেই দুটা তিনিটা ৰং উঠিছে। এইটো সৰু সৰু হৈছে অলপ ফুলপাহ, কাৰণ এইটো পুলি নহয়, এইটো ডাল এটা গুজি থৈছিলোঁ। ডালটো মানে এইটো গুৰিটো বেকা হৈ আহি পেলাই এনেকৈ উঠি পেলাই ফুলিছে। হেল্ল' মোৰ বন্ধু বান্ধৱীসকল, ইউটিউব চেনেললৈ মোৰ সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইজোপা সাধাৰণতে ইয়াৰ নাম কেইবাটাও শুনিছোঁ, কিন্তু কোনটো শুদ্ধ বা কোনটো সকলোৰে পৰিচিত সেইটোহে মই ক'ব নোৱাৰিম, কাৰণ ময়ো নাজানো কোনটো একেবাৰে শুদ্ধ। আমি লণ্ঠন জবা বুলিও কোৱা শুনিছোঁ আৰু ঘণ্টি জবা বুলিও কোৱা শুনিছোঁ। গতিকে ঘণ্টি জবাটো অলপ শুদ্ধ নিচিনা লাগে, কাৰণ ইয়াৰ এইটো টিলিঙা, ঘণ্টি মানে এই টিলিঙাটো আছে এইটো, সেইবাবে ইয়াক ঘণ্টি জবা বুলি কয়। আৰু কিছুমানে কয় লণ্ঠন জবা, কিন্তু কোনটো শুদ্ধ জবা সেইটো মই নাজানো। মই দুইটাই তেনেদৰে কওঁ। চাওকচোন ইমান মৰম লাগে, টেকেলি, একদম টেকেলিটোৰ দৰে মাজত এনেকৈ পাক খাই পেলাই এনেদৰে টিলিঙাটো ওলাই গৈছে, খুব ধুনীয়া লাগে। এইটো মই অকণমানি আগ এটা, ধৰক ইমানকণ আগ এটা গুজি ৰাখিছিলোঁ, বাৰিষা বতৰতে গুজি ৰখা। এতিয়াতো বাৰু শুকান হৈ গ'ল। তাৰপিছত তেনেকৈ বাচিলে উঠাই নিদিলোঁ, এইখিনিতে হ'লগৈ। এতিয়া এইটো ছিজন আহিছে, গতিকে এইটো ইমানখিনি ডাঙৰ হৈ পেলাই ফুলিলেই। এই যতনটো বিশেষ ইয়াৰ কি সাৰ দিলেতো আৰু খুব ডাঙৰ হ'ব ফুলকেইপাহ, কাৰণ এতিয়া সাৰ চাৰ মোৰ একো নাই দিয়া। আপোনালোকে দেখিছে একদম মাটি ফাটি আছে, এয়া একেবাৰে শুকান হৈ আছে। তেতিয়া বাৰিষাত দিয়াৰ বাবে পানী পাই পেলাই বাচিলে, এতিয়া একদম মাটি এয়া ফাটি আছে। এইডাল গুৰিতে আকৌ পোখাই পেলাই এনেকৈ থিয় হৈ গৈছে। গোটেইখিনি কলিও মেলি আছে, এইখিনি কলি গোটেইজোপা এনেকৈ ফুলিছে। এইটো ছিজনত আপোনালোকে কাটিং কৰি আগটোও যদি ৰুই দিয়ে নহয়, একেবাৰে চাপৰতে বাঢ়ি পেলাই ফুলিবই। এইটো কোনো কথাই নাই, মানে ফুলিবই। মই সৰুকৈ যোৱাবাৰ তেনেকৈ টাবত কাটিং কৰি ফুলাই পেলাই বহুতখিনি ফুল বিক্ৰী কৰিলোঁ টাবত সৰুকৈ। গতিকে এইটো খুব ইজি জীয়াবলৈ, বচাবলৈ খুব ইজি, সুন্দৰ কৰিবলৈ, ফুলাবলৈ খুব ভাল। কিমান মৰম লাগে দেখিছেনে? ভিতৰৰ ৰংটো একদম মিঠা, মানে হালধীয়া দুইটা কালাৰ মিক্স হৈ পেলাই খুব ধুনীয়া লাগে। গতিকে এইজোপা ইয়াত আলৈ এথানিকৈ দিয়াৰ বাবে এনেকৈ ফুলিলে। মই ভাবোঁ ফুলবোৰ যতন কৰিলে বৰ ভাল নহয়হে নেকি। আলৈ এথানিকৈ যেনেকৈ তেনেকৈ গুজি থ'লেই তেনেকেই হৈ যায়। গতিকে ইয়াত আছে ঘণ্টি জবা, আৰু এটা আছে এইজোপা চাওক, এইজোপাটোতো এনেকৈ ঘণ্টি আছে। এইজোপাও খুব ধুনীয়া লাগে। এইজোপা যেনি তেনি য'তে ত'তে মোৰ ঢেৰ, মানে ইয়াৰ বাঢ়ি যোৱাৰ বাবে ডালবোৰ কাটি মই গুজি থওঁ, ঢেৰ হৈ গৈছে। আৰু বেলেগ এটা ছাইডত মোৰ ঢেৰ ফুলি আছে। গতিকে আগতেও মই ইয়াৰ ভিডিঅ' দিয়া আছে, আপোনালোকে চাবচোন। এইজোপাও ফুলি আছে। জবা বহুত বিধৰ ভেৰাইটিজৰ আছে, তাৰ ভিতৰতে আছে কেইটামান মোৰ। এইটো ৰংটো খুব তাজা, খুব ধুনীয়া লাগে। এইজোপা খালি খুব ডাঙৰ হৈ যায়, গছজোপা খুব বাঢ়ি যায়। আৰু ইয়াৰ এইটোৱে চেনী জবা বুলি এটা আছে, ক্ৰীম কালাৰ হয়, একদম পাতল গুলপীয়া, তাৰো ভিডিঅ' মোৰ দিয়া আছে। মই তথাপিতো সেইটোও দেখুৱাম বাৰু। তাৰ কাষত এইখন হাবি হৈ আছে ফুলেৰে, গতিকে ইয়াতো অলপ এনেকৈ ৰাখিছোঁ, আৰু এটা দুটা টাব ৰাখিছোঁ, কিছুমান পলিবেগত লগাই ৰাখিছোঁ। এইজোপা গোলাপ আছে ইয়াৰ লগতে, গোলাপজোপাও যতন নাই, এনেই আৰু গুজি দিলোঁ হৈ গ'ল, তাতে ফুলি থাকে। এয়া ফুলিছে, কালাৰটো ইমান ধুনীয়া লাগিছে দেখিছেনে? এইটো কলি গোলাপ ইয়াত আছে, এনেকৈয়ে ফুলি থাকে। মই ইমান এইখিনি যতন কৰা নাই, কৰিবলৈ বহুত কষ্ট হয়। গতিকে এইখিনি ইয়াত ডাল গুজি এনেকৈ পলিবেগত ৰাখি থৈছোঁ গোলাপ। এইখিনি বেলেগ আৰু এইখিনি আছে, সেইখিনি দেখুৱাই মই আপোনালোকক ভিডিঅ' দিছিলোঁ, চাবচোন মোৰ চেনেলত গৈ। এইকেইটা পুলি ইয়াত পচাইছোঁহে মাত্ৰ, গ্ৰ'থ হৈছে বাৰু। তথাপিতো কলিও মেলিছে, পচোৱাতে এইটো কলি এটা মেলিছে বাৰু, ফুলিব। গতিকে এনেদৰেই মই ফুল যেনেকৈ তেনেকৈ মই কৈছিলোঁ চেনী জবা বুলি। এইটো ক্ৰীম কালাৰ নে একদম পাতল গুলপীয়া, চাওকচোন, একদম পাতল ক্ৰীমেই হয়, ক্ৰীম কালাৰেই হয়। খুব ফুলে এইজোপা। সেইজোপা হৈছে ৰঙা, এইজোপা হৈছে এইটো কালাৰ। খুব ধুনীয়া লাগে, খুবেই ফুলে। এয়া
ফুলি আছে, কলিও অজস্ৰ কলি মেলি আছে, ফুলি আছে, গোটেইজোপাই ফুলে। ফুলজোপা এইজোপাৰ একেই তেনেকুৱা, খুব ওখ হৈ যায়, হাউলি যায়। বহুত কাটি কাটি মই কাটিলোৱে, তথাপিতো ইমানেই ওখ হৈ গ'ল আৰু ওখ হৈ গ'ল। এই ইয়াত পালেগৈ, এয়া এনেকৈ গোটেইজোপাই ফুলি আছে। এইফালে গোটেইখিনি কলি মেলি আছে, ওপৰলৈকে ফুলিছে ফুল। কিন্তু ফুলপাহ দেখিবলৈ খুব ধুনীয়া লাগে নহয় জানো? চেনী জবা বুলি নামটো কোৱা শুনিছোঁ ইয়াক, এইজোপাক বোলে চেনী জবা বুলি কয়। ইয়াৰো আছে টিলিঙা তেনেকৈ, এইয়া চাওক এনেকৈ ওলায়। গতিকে চেনী জবা বুলি কয় এইজোপাক। সেইকাৰণে মই আপোনালোকক দেখুৱাই দিছোঁ যে সেইজোপা হ'ল ৰঙা, এইজোপা হ'ল এনেকুৱা। তাৰ লগতে মই বেঙুনীয়া ডাল এটা গুজি ৰাখিছিলোঁ, এইজোপাও বেঙুনীয়া, খুব ধুনীয়াকৈ ফুলি আছে। বহুতখিনি ওখ হ'ল বেঙুনীয়াজোপা, ইমানখিনি পালেগৈ, লগতে ফুলি আছে। চেনী জবাও লগতে বেঙুনীয়াৰ মাজে সোমাই এনেকৈ ফুলি ওলমি আছে, ধুনীয়া লাগিছে। বেঙুনীয়া এই টাবত লগালেও ডাঙৰ হয়, কিন্তু টাবটো চাইজ অনুযায়ী বেঙুনীয়া পুলিটো হ'ব। কিন্তু মই মাটিত দিছোঁ, মাটি ইয়াৰ পৰা এইজোপা চাওক কিমান ওখ হৈছে। তেনেকৈ এইজোপা টাবত দি থৈছোঁ, যদিও এইজোপাও বহুতখিনি ওখ হ'ল। এইজোপা ইমানখিনি পালেগৈ চাওক। টাবটো এইটো বৰ বিশেষ ডাঙৰ নহয়, সৰু, তথাপিতো ইয়াত এইজোপাও খুব ধুনীয়াকৈ ফুলি আছে। ইমানখিনি ওখ হ'ল, খুব ধুনীয়াকৈ ফুলি আছে। সৰু সৰুকৈ পুলি বহুতখিনি লগাই ৰাখিছোঁ বাৰু মই, সেইখিনি চেল কৰিবলৈ। তেনেকৈ ইয়াত মই ৰাখিছোঁ, এয়া বাগানভেলিয়াও ডাল দিছিলোঁ, বাগানভেলিয়াও এয়া ফুলিছে। এইটো কালাৰ এনেকুৱা বাই কালাৰ আহে, খুব মৰম লাগে। এইটো গুলপীয়াত আৰু ক্ৰীম আছে, এইফালে বগাও আছে। এইটো মাত্ৰ ফুলিছেহে, যেতিয়া ভালদৰে ৰ'দটো পাব তেতিয়া ই এনেকুৱা কালাৰ হৈ যাব। এইজোপাও দেখিছেনে, সৰু সৰুকৈ এনেকৈ ফুলাই ৰাখিছোঁ। লণ্ঠন জবাৰ কৈছিলোঁ মই আপোনালোকক, দেখুৱাইছিলোঁ যে লণ্ঠন জবাৰ পুলি এইকেইটা এয়া পুলিতে ইমানটো হৈ পেলাই এয়া ফুলিছে। এইটো ফুলি আছে, এইটো পটত আছে, পলিবেগত পটত আছে, এইটো ফুলিছে। এইকেইটা পুলি লগাই ৰাখিছিলোঁ, এইটো ফুলিছে, এয়া কলি এনেকৈ। এইজোপা মাটিত দি থৈছোঁ ওখকৈ, এইজোপাও ফুলি আছে, বহুত ওখ এইজোপা। গতিকে মই এনেদৰে পুলিবোৰ লগাই ফুলবোৰ ফুলাওঁ। গতিকে আপোনালোকক দেখুৱালোঁ। সকলোৱে প্লিজ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব, আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সকলোকে অনুৰোধ জনাইলোঁ, বেল আইকন প্ৰেছ কৰি ল'ব, মোৰ ভিডিঅ' আপোনালোকে পাই থাকিব।